Hello, future officers. Welcome to Competition Care. আজিৰ নিউজপেপাৰ মেড চিম্পল সিৰিজৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহৰ ভিতৰত প্ৰথমতে আমি দেখা পাইছোঁ 15 ডিষ্ট্ৰিক্টছ ইন আছাম প্ৰোন টু চাইল্ড ট্ৰাফিকিং বিৰাট গুৰুত্বপূৰ্ণ এটা নিউজ তাৰ পিছতে আমি আলোচনা কৰিম MSME এণ্ড সাষ্টেইনেবল প্ৰেক্টিছ দেন উই উইল ডিছকাছ এবাউট আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৱাশ্বিং AI ৱাশ্বিং নো কাক বোলে একদম প্ৰিলিম স্পেচিফিক আমি অলপ আলোচনা কৰিম দেন 8 for Trade ইনিচিয়েটিভৰ বিষয়ে আমি আলোচনা কৰিম তাৰ পিছত সাউথ চাইনা সি কনসার্ন নিউজত আহিয়ে থাকে প্ৰায় আহি থাকে হেহে সাউথ চাইনা সি অলপমান চাই লম আৰু শেষত আমি আলোচনা কৰিম গাৰ্লছ মাস্ট অফ ফৰ সায়েন্স ম্যাথছ GS5 ৰ স্পেচিফিক কিনো কোৱা হৈছে গোটেইবিলাক সবিশেষ জনাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেয়াৰে আপোনালোকৰ আগন্তুক মেইনছৰ বাবে টেষ্ট সিৰিজ লঞ্চ কৰিছে যত আপোনালোক যদি ইন্টাৰেষ্টেড তেতিয়া হলে তলত দিয়া কন্টাক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে তাৰ উপৰি আপোনালোকক জনাই থওঁ যে আগন্তুক যে APSC মেইনছ হে মেইনছৰ বাবে কম্বো অফাৰত আপোনালোকে এনুৱেল কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন এজ ৱেল এজ আসাম কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন কেৱল মাত্ৰ 249 ৰুপিছত আপোনালোকে পাবলৈ সক্ষম হ'ব যদি দুয়োখন আপোনালোকে একেলগে অৱেইল কৰিব বিচাৰে তেনেহলে আপোনালোকৰ বাবে কম্বো অফাৰ দিয়া হৈছে আৰু কোনোবাই যদি স্পেচিফিক্যালি সাবজেক্ট স্পেচিফিক যদি বিচাৰিছে যদি কোনোবাই আসাম স্পেচিফিক বিচাৰিছে তেনেহলে কেৱল মাত্ৰ 99 ৰুপিছত কেৱল মাত্ৰ 99 ৰুপিছত আপোনালোকে এই অফাৰটো পাবলৈ সক্ষম হ'ব ঠিক সেইদৰে এনুৱেল কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন যদি আপোনালোকে বিচাৰিছে মাত্ৰ 199 এমাউণ্টত আপোনালোকে এই গোটেইখিনি পাবলৈ সক্ষম হ'ব তেনেহলে পলম নকৰি অতি সোনকালে আপোনালোকে যোগাযোগ নম্বৰত কন্টাক্ট কৰিব পাৰে তেনেহলে আহক প্ৰথম নিউজটোলে আজি আমি অলপ আলোচনা কৰিম 15 ডিষ্ট্ৰিক্টছ ইন আছাম প্ৰোন টু চাইল্ড ট্ৰাফিকিং আমাৰ যি আসাম ষ্টেট কমিশ্যন অফ প্ৰটেকশ্যন অফ চাইল্ড ৰাইট হে গোটেইখিনিয়ে আমাক কৈছে যে আমাৰ ওভাৰঅল অসমৰ 15খন ডিষ্ট্ৰিক্ট ঠিক সেইদৰে গোটেই ভাৰতৰ চাব গলে 370 ডিষ্ট্ৰিক্টৰ ভিতৰত অসমৰ 15 ডিষ্ট্ৰিক্টছ ইনক্লুডেড আছে য'ত আমি কি দেখা পাইছো চাইল্ড ট্ৰাফিকিঙৰ নিচিনা আমি ইনষ্টেন্সেস আমি দেখা পাইছো এটা চাইল্ড ট্ৰাফিকিং বুলি ক'লে আমি কি বুজি পাওঁ চাইল্ড ট্ৰাফিকিং মানে এই সৰুতে যে আমি শুনিছিলো খোপা ধৰা মনত পৰে নে আপোনালোকৰ মা দেউতাহঁতে কয় নহয় এই বাহিৰত লাই নাযাবি খোপা ধৰি লৈ যাবহি হোৱাট ইজ দিস খোপা ধৰা কি হয় আসলতে বেলেগ একো নাই এনেকুৱা ধৰণৰ কিছুমান চাইল্ড ট্ৰাফিকিঙকে আমি একদম সাধাৰণ ভাষাত আমি সৰুৰ পৰা যেটো ভয় খাওঁ খোপা ধৰাই লৈ যাবহি দ্যাটস কাইন্ড অফ থিং ভালনাৰেবিলিটি ঠিক আছে আৰু আমাৰ যি স্লেভাৰী হে তাহানিৰ দিনৰ পৰা যি দাসত্ব যি স্লেভাৰী চলি আহিছিলে সেই বস্তুটোৱে আজিৰ ডেটত চাব গলে ইন কেস অফ চিলড্ৰেন সেই বস্তুটো চাইল্ড ট্ৰাফিকিং হৈ গৈছে কি কাৰণে এনেকুৱা ধৰণৰ চাইল্ড ট্ৰাফিকিং এটা খোপা ধৰাই এনো মানুহক সৰু সৰু ল'ৰা ছোৱালী কি কাৰণে লৈ যায় বিভিন্ন কাৰণ আছে কিছুমানে হয়তো ঘৰুৱা কাম বনৰ কাৰণে ডমেষ্টিক ওয়াৰ্কৰ কাৰণে লৈ যায় কিতাবা হয়তো আৰ্ম ফোৰ্সৰ কাৰণে লৈ যোৱা হয় কিতাবা হয়তো ক্ৰাইমছ আৰ্ম ফোৰ্সৰ কাৰণে লৈ যোৱাটো হেতু এটা খুব মানে পজিটিভ পইণ্ট কিন্তু এটো বস্তু চাব গলে ইমানো পজিটিভ এস্পেক্টত দেখা পোৱা নাযায় নেক্সট কিছুমান ক্ৰিমিনেল এক্টিভিটিছত এংগেজ কৰোৱাবৰ বাবে আপোনালোকৰ তেনেকুৱাকে ধৰি লোৱা হয় কেতিয়াবা এডপশনৰ বাবে কোনোবা চাইল্ডলেছ কাপলছৰ বাবে এটা চাওক ডিমান্ড ইজ হাই ইন দ্যাট কেস এডপশনৰ বাবে কিতাবা অৰ্গান ট্ৰান্সপ্লান্টেশনৰ বাবে বিভিন্ন কাৰণৰ বাবে আমাৰ মুঠৰ পৰা এনেকুৱা ধৰণৰ আমি ইস্যুজ চাইল্ড ট্ৰাফিকিঙৰ ইস্যুজ আমি দেখা পাওঁ কেতিয়াবা আপোনালোকে দেখা পাব need for inexpensive laborer খৰচ যথেষ্ট বৃদ্ধি পাইছে in that situation এনে ধৰণৰ সিচুৱেচনত এটা যদি আমি কম দামতে যদি আমি লেবাৰ পাব পাৰো তাৰ কাৰণেও আমি দেখা পাওঁ এনেকুৱা ধৰণৰ সিচুৱেচনৰ স্পেশালি আপোনালোকে দেখা পাব যে যিবোৰ আমাৰ লো ইনকাম যিবোৰ জেগা হে লো ইনকাম জেগাৰ পৰা তেনেকুৱাকে সৰু সৰু ল'ৰা ছোৱালীবিলাক উঠাই লোৱা হয় আৰু স্পেশালি হাই ইনকাম এৰিয়া বিলাকত তেনেকুৱাকে যিহেতুকে এই ইকনমিক ডিসপ্যাৰিটি অৰ্থাৎ ইকনমিক ইনইকুৱেলিটি এই অৰ্থনৈতিক ইনইকুৱেলিটি যেহেতুকে এক্সিষ্ট কৰে আৰু সেই এক্সিষ্ট কৰা কাৰণে এনেকুৱা ধৰণৰ সিচুৱেচনছ আমি ট্ৰিমেন্ডাছলি দেখা পাওঁ কেতিয়াবা আনফৰ্চুনেটলি কেতিয়াবা আমি কিছুমান ধৰক ট্ৰেডিশনাল কিছুমান বা ৰিলিজিয়াছ প্ৰেক্টিছৰ বাবেও আমি এনেকুৱা ধৰণৰ সিচুৱেচনছ দেখা পাওঁ য'ত সৰু সৰু ল'ৰা ছোৱালী কেনেকে ধৰি লৈ গৈ পেলাই এনেকুৱাকে যোগী হওক দেৱদাসী হওক এনেকুৱাকে আপোনালোকৰ তেনেকুৱা ধৰণৰ কাৰ্যকলাপত তেনেকুৱাকে তেওঁলোকক ইনভলভ কৰোৱা আমি দেখা পাওঁ আৰু ওভাৰঅল চাব গলে পৃথিৱীৰ ভিতৰতে ইটস দ্য থাৰ্ড মোষ্ট lucrative industry in the world for the criminal syndicate মনত ৰাখিব ড্ৰাগৰ ব্যৱসায় আৰু ৱেপনৰ এই কলা মাৰ্কেটৰ ব্লেক মাৰ্কেটৰ পিছত আমি যদি থাৰ্ড মোষ্ট হেভি এটা মাৰ্কেট যদি দেখা পাওঁ যেটো আটাইতকৈ বেয়া ইভিল মাৰ্কেট বুলি যদি আমি ক'ব পাৰো হেয়া হৈছে
চাইল্ড ট্ৰাফিকিং মনত ৰাখিব তিনটা মাৰ্কেট এটা ড্ৰাগ মাৰ্কেট এটা হৈছে আপোনাৰ ৱেপনাৰ্জি ব্লেক মাৰ্কেট আৰু এটা হৈছে চাইল্ড ট্ৰাফিকিং প্লাস very very important যি আমাৰ কমাৰ্শিয়াল সেক্স ইন্ডাস্ট্ৰি এই কমাৰ্শিয়াল সেক্স ইন্ডাস্ট্ৰিৰ বাবেও চাইল্ড ট্ৰাফিকিঙৰ নিচিনা সিনাৰিও এনেকুৱা ধৰণৰ ইনষ্টেন্সেস আমি দেখা পাই আছো ইমানখিনি হোৱাৰ পিছত আমি ইমানবোৰ কাৰণ ইতিমধ্যে মই আপোনালোকক কেইবাটাও কাৰণ দৰ্শালো ইমানবোৰ কাৰণ দৰ্শোৱাৰ পিছতো কি কাৰণে আমি এতিয়াও আমি ভালদৰে এই গোটেইবিলাক ইস্যুজ আমি সলভ কৰিব পৰা নাই one of the big reason is lack of political will on the part of the government আমাৰ গভৰ্নমেন্টে যিমান প্ৰয়োজন সেই হিচাপত কোনো ধৰণৰ যি লৈছে যি ইনিশিয়েটিভ লৈছে হেয়া খুব বেসিক ইনিশিয়েটিভ লৈছে যিমান প্ৰয়োজন সেই হিচাপত ইনিশিয়েটিভ লোৱা আমি দেখা পোৱা নাই lack of political will actually এই ম্যাটাৰটো যিমান সিৰিয়াস হিমানখিনি সিৰিয়াস ৰূপতটো এই ম্যাটাৰটো লোৱা হোৱা নাই আৰু হেহে properly যদি আজি seriously যদি লোৱা হয় আজি যদি গোটেই পুলিশ ফোৰ্সক যদি সকলোবোৰ চাইল্ড ট্ৰাফিকিং নোহোৱা কৰিবৰ বাবে বা ৰোধ কৰিবৰ বাবে যদি আজি আমি পুলিশ ফোৰ্সক যদি লগাই দিও obviously বহুতো এনেকুৱা ধৰণৰ ক্ৰাইমছ কমিব কিন্তু সেই হিচাপত আমাৰ হিমান বেছি ইনপুট দেখা পোৱা যোৱা নাই তাৰ উপৰি আমি দেখা পাও যে ইলিটাৰেসি যি এই শিক্ষাৰ অভাৱ এনেবোৰ কাৰণতো আমি এনেকুৱা ধৰণৰ ইনষ্টেন্সেস আমি দেখা পাও এটা সাব গলে ইনিশিয়েটিভস আমাৰ হাতত কি আছে ন্যাশনাল প্ল্যান অফ অ্যাকশন টু কমবেট ট্রাফিকিং এন্ড কমার্শিয়াল সেক্সুয়াল এক্সপ্লয়টেশন অফ উইমেন এন্ড চিলড্রেন 1998 এ তেওঁলোকে কি কৰিছে হে চাইল্ড ট্রাফিকিং হক বা এনেকুৱাকে ট্রাফিকিং উইমেন ট্রাফিকিং হ'ব পাৰে চাইল্ড ট্রাফিকিং হ'ব পাৰে এনেবোৰ ট্রাফিকিংৰ ভিকটিমছ বুৰক তেওঁলোকে এনেকে লৈ পেলাই এই গুটেই এটা সিনাৰিও এটা মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ট্ৰাই কৰিছে দেন উই হ্যাভ সেন্ট্ৰাল এডভাইজৰী কমিটি আমাৰ হাতত ক্যাব এখন আছে যোনে কি কৰিছে এই গুটেই যেটো এই সমস্যাটো এড্ৰেছ কৰিবৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে তাৰ কাৰণে এডভাইজৰী ৰোল প্লে কৰা আমি দেখা পাওঁ ঠিক সেইদৰে আমাৰ যি মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেন্ট Ministry of Women and Child Development তেওঁলোকে NIP CCD আৰু UNICEFৰ হৈতে কোলাবোৰেচনত একেলগে তেওঁলোকে তিনিখন ম্যানুৱেল তেওঁলোকে পাবলিশ কৰা আমি দেখা পাওঁ যেনেকৈ আপোনালোকে দেখা পাইছে জুডিশিয়াল হ্যান্ডবুক অন combating trafficking of women and children এখন manual for commercial sexual exploitation এখন 2 নম্বৰ manual for medical officers for dealing with child victims of trafficking and commercial sexual exploitation আৰু 3 নম্বৰ manual খন আছে counseling services for child survivors of trafficking বুজি পাইছে নে আপোনালোকে সব তিনি ধৰণৰ manual যে উলোৱা হৈছে কিহৰ প্ৰসপেক্টত আসলে চাব গলে এটা হৈছে জুডিশিয়াল প্ৰসপেক্টত এটা হৈছে আপোনাৰ মেডিকেল অফিচাৰছৰ বাবে অৰ্থাৎ ডক্টৰ সকলৰ বাবে আজি যিবিলাক চাইল্ড ভিকটিমছ ফ্ৰম ট্ৰাফিকিংৰ কাৰণে এটা যোন উইমেন হক চিলড্ৰেন হক যোন তেওঁলোক ভিকটিম হৈছে তেওঁলোকৰ লগত কেনেকুৱা ধৰণে তেওঁলোকৰটো অবভিয়াছলি ফিজিক্যাল হ্যাৰাসমেন্টটো তেওঁলোকে ফেস কৰিবলগীয়া হয় তেনে স্থলত ফিজিক্যাল হ্যাৰাসমেন্ট সাইকোলজিক্যাল মেন্টাল প্ৰেছাৰ সকলো এগনি সকলো ধৰণৰ তেওঁলোকে পেইন তেওঁলোকে ডিপ্ৰেছন ইত্যাদি তেওঁলোকে এচিভ কৰে ইন দ্যাট কেছ তেওঁলোকে যেহেতু এইবিলাক এক্সপিৰিয়েন্স কৰে মেডিকেল অফিচাৰছৰ ৰোল কেনেকুৱা হ'ব লাগে কেনেকৈ ডিল কৰিব লাগে তাৰ কাৰণে এখন আমি হ্যান্ডবুক দেখা পাইছো ম্যানুৱেল দেখা পাইছো তাৰ উপৰি কাউন্সেলিং সাৰ্ভিসেস ফৰ চাইল্ড সাৰ্ভাইভাৰ্স অফ ট্ৰাফিকিং চাওক তেওঁলোকৰ সাইকোলজিক্যাল ইনষ্টেন্সেস কেনেকুৱা হ'ব সাইকি তেওঁলোকৰ খুব এটা মানে আমাৰ সাধাৰণ মানুহৰ তেওঁলোকৰ মাজত যথেষ্ট ডিফাৰেন্ট হ'ব ৰাইট ইন দ্যাট কেছ এই কাউন্সেলিং সাৰ্ভিসো তেওঁলোকৰ বাবে প্ৰয়োজনীয় এআই এনেকুৱাকে আমি ম্যানুৱেল কিছুমান দেখা পাইছো তাৰ উপৰি আমাৰ যি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স তেওঁলোকে এটা নোডাল সেল স্পেসিফিক্যালি এই ট্ৰাফিকিং উইমেনৰ লগত ৰিলেটেড হওক বা চাইল্ডৰ লগত ৰিলেটেড হওক এনেকুৱা ধৰণৰ ট্ৰাফিকিংৰ নিচিনা সিচুৱেশনছ প্ৰিভেন্ট কৰিবৰ বাবে নোডাল সেল এটা ডেভেলপ কৰা আমি দেখা পাইছো দেন মোস্ট ইম্পৰ্টেন্টলি যি আমাৰ ষ্টেক হোল্ডাৰ্স বুলি ক'লে এই গোটেই ইস্যুটোত who are the stakeholders কোন জড়িত মানে মই নেগেটিভ পার্সপেক্টত কোৱা নাই দেই পুনৰ কৈছো কোন ইনভলভ একটো পুলিশ ইজ ইনভলভড ঠিক আছে পুলিশ প্লেজ আ ভেৰি মেজৰ ৰোল আজি পুলিশে যদি সঠিকভাৱে কাম কৰিব খোজে তেতিয়াহলে বহুতো এনে ধৰণৰ ক্ৰিমিনেল এক্টিভিটিজ ৰোধ হ'ব গভৰ্নমেন্ট অফিচিয়েলছ আৰ ইনভলভড গভৰ্নমেন্ট অফিচিয়েলৰ আদেশ মতে পুলিশে কাম কৰিব ঠিক আছে জুনে ভালদৰে এই সিচুৱেশনবোৰ বুজি পাব আৰু সেইমতে তেওঁলোকে ৰেসপন্ড কৰিব লাগিব যদি এনেকুৱা ধৰণৰ কৰবাত সাসপেকশন তেওঁলোকে যদি পাইছে সাসপিশিয়াস এক্টিভিটি কাৰোবাৰ ওপৰত যদি সন্দেহ পায় যদি তেওঁলোকৰ সন্দেহ যদি হৈছে সন্দেহ যদি তেওঁলোকৰ হ'ব যদি হৈছে তেনে স্থলত obviously পুলিশ হওক গভৰ্নমেন্ট হওক সকলোৱে এই গোটেই
প্ৰসেছটোত এটা পজিটিভ ইনিচিয়েটিভ লোৱাটো খুব নেচেসাৰী আৰু তেওঁলোকৰ প্ৰপাৰ ট্ৰেইনিং থকাটো খুব নেচেসাৰী আৰু চাব গ'লে আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু MWCD আমাৰ যি মিনিষ্ট্ৰি অফ উইমেন তেওঁলোকে একেলগে কি কৰিছে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা ক্ৰিয়েট কৰা দৰকাৰ ইনফেক্ট ক্ৰিয়েট কৰা আমি দেখা পাইছো so that এই যে আমাৰ ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিং এখন দেশৰ পৰা আন এখন দেশ ইখন ৰাজ্যৰ পৰা আন এখন ৰাজ্য এই যে ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিং এই ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিং কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ কাৰণে আমি এনেকুৱা ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো স্পেচিয়েল টাস্ক ফ'ৰ্চ ক্ৰিয়েট কৰা আমি দেখা পাইছো আৰু স্পেচিয়েলি এই গোটেইবোৰ সমস্যাৰ মূলতে আমি কি দেখা পাইছো ইলিটাৰেচি অজ্ঞানতা পভাৰ্টি এই সকলোবোৰ হয়নে আজি মোক পইচাৰ প্ৰয়োজন মই পইচাৰ তাৰণাত ভোকৰ মই যেহেতুকে এটা ভোকত আছো মোক যদি কোনোবাই কৈছে যে তোক 2 পইচা দিম কাম কৰিবি বল ডেফিনেটলি মই যাম ৰাইট এই ইস্যুজ বিলাক আসলতে তেনেকে বহুতো এনেকে মহিলা বা চিলড্ৰেন দে আৰ ভিক্টিমাইজ দে আৰ একচুয়ালি they have become the victims তেনে স্থলত আমি একচুয়ালি এড্ৰেছ কি কৰিব লাগে আমি এড্ৰেছ কৰিব লাগে যেটো গুৰি কি হয় গুৰি আসলতে পভাৰ্টি দৰিদ্ৰতা আমি দৰিদ্ৰতা যদি নোহোৱা কৰিব পাৰো বা at least কমাব যদি পাৰো তেতিয়াও বহুতো সমস্যাৰ সলিউশন আমি পাম তেনেকে ইলিটাৰেসি অজ্ঞানতা অশিক্ষিত লোকসকলৰ মাজত শিক্ষাৰ যদি আমি পোহৰ আমি উজলাব পাৰো নিশ্চয় এটা খুব ভাল এটা স্টেপ lack of access to education and schools আমি তেওঁলোকক এডুকেশ্যন আৰু স্কুলত আমি তেওঁলোকৰ নাম ভৰ্তি কৰিব লাগিব ভোকেশনাল স্কিল এণ্ড এমপ্লয়মেণ্ট অপৰচুনিটি আজি সকলোৱে যে পঢ়া-শুনা কৰি ভাল পাব তেনে মানে নাই স্কিল ডেভেলপমেণ্টত ফোকাস কৰিব লাগে আৰু সেই তাহানিৰ দিনৰ প্ৰায় যিবিলাক আমাৰ চাইল্ড ম্যাৰেজৰ নিচিনা বাল্য বিবাহৰ নিচিনা যিবোৰ প্ৰথা এই প্ৰথাসমূহ নোহোৱা কৰিব লাগে আৰু আমাৰ women আৰু girlৰ যি status মহিলাৰ যি status society সেই status টো আমি improvise কৰাত আমি ফোকাস কৰিব লাগে আৰু তাৰ উপৰি আমাৰ আইন কানুন হিচাপে চাব গলে let's have a look immoral traffic prevention act আছে আমাৰ the bonded labor system আছে আমাৰ protection of children from sexual offenses POCSO act 2012 আছে এই গুটেই বিলাক আমাৰ আছে in order to prevent such kind of activities তাৰ উপৰি আমাৰ যি UN gift United Nations Global Initiative to Fight Human Trafficking তেওঁলোকেও human trafficking ৰোধ কৰিবৰ বাবে যথেষ্ট তেওঁলোকে অৰিহণা যোগোৱা আমি দেখা পাওঁ তাৰ উপৰি আমাৰ ন্যাশনাল কমিশন ফৰ প্ৰটেকশন অফ চাইল্ড ৰাইটস আছে ঠিক আছে 2007 চনত আমাৰ কমিশন ফৰ প্ৰটেকশন অফ চাইল্ড ৰাইট এক্ট আমাৰ লৈ আনা হৈছিল আৰু এই এক্ট অনুসৰি আমি দেখা পাইছো ন্যাশনাল কমিশন ফৰ প্ৰটেকশন অফ চাইল্ড ৰাইট ইমপ্লিমেন্ট কৰা হৈছে যত চাইল্ড ৰাইটস কি হ'ব লাগে কি হ'ব নালাগে এই সকলোবোৰ আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে programs laws policies everything administrative mechanisms এই সকলোবোৰ আমি দেখা পাওঁ ঠিক আছে এয়া হৈছে আমাৰ চাইল্ড ট্ৰাফিকিং ৰ লগত ৰিলেটেড কিছু তথ্য এটা আপোনালোকৰ বাবে মেইনছ অৰ প্ৰেক্টিস কোৱেশ্চন টা দাঙি ধৰা হৈছে discuss the reasons for child trafficking in India also mention the initiatives taken by government to address it উত্তৰটি আপোনালোকে আমাক লিখি পেলাই আপোনালোকে সাবমিট কৰিব পাৰে মুভিং অন টু দা নেক্সট নিউজ MSME and sustainable practices MSME বুলি ক'লে মাইক্ৰো স্মল এণ্ড মিডিয়াম সাইজড এন্টাৰপ্ৰাইজেস ঠিক আছে প্ৰতি বছৰে জুনৰ 27 তাৰিখে আমি দেখা পাওঁ UN জেনাৰেল এছেম্বলি তেওঁলোকে মাইক্ৰো স্মল MSME ৰ বাবে MSME ডে এটা তেওঁলোকে উদযাপন কৰা আমি দেখা পাওঁ UNGA কিহৰ বাবে to increase the awareness, to raise the awareness of the tremendous contribution of MSME to the achievement of sustainable developmental goals. SDG ৰ বিষয়ে যথেষ্ট আপোনালোকক মই কৈছো কেইটা SDG আছে আমাৰ 17টা SDG আছে এই 17টা SDG ৰ টাৰ্গেট ইয়াৰ কেতিয়ালে 2030 চনলে এই গুটেই সাস্টেইনেবল ডেভেলপমেন্টাল গোলছ বোৰ যদি আমি এচিভ কৰিব লাগে এই এচিভ কৰাৰ ক্ষেত্ৰত আমাৰ যিসমূহ MSME এক গুৰুত্বপূৰ্ণ ৰোল এক গুৰুত্বপূৰ্ণ আকাৰ they have played tremendously well in this case sustainable developmental goals achieve কৰিবৰ বাবে তেওঁলোকে tremendous role এটা প্লে কৰা আমি দেখা পাওঁ MSME কি হয় আমি সকলোৱে বুজিছো মাইক্ৰো স্মল and medium enterprises বুলি যেহেতুকে কৈছে বিজনেস in short আপোনালোকে বিজনেস আপোনালোকে কনসিডাৰ কৰি লব পাৰে
আৰু অবভিয়াছলি কিহৰ বেচিছত আমি ক্লাসিফাই কৰো মাইক্ৰো বুলি কওঁ স্মল বুলি কওঁ মিডিয়াম বুলি কওঁ কিহৰ বেচিছত আমি ক্লাসিফাই কৰিছো অন দ্য বেচিছ অফ কিমান ইনভেষ্টমেন্ট কৰা হৈছে যদি ইনভেষ্টমেন্ট কম তেতিয়া হলে মাইক্ৰো অকনমান যদি মাইক্ৰো তুলনাত অকনমান বেছি তেতিয়া হলে স্মল অলপমান মাছ ভাগত যদি আছে তেতিয়া হলে মিডিয়াম তো এই সকলোবোৰ আমাৰ এনেকুৱাকে আমি দেখা পাওঁ যে এমএসএমই ক্লাসিফাই কৰা হয় বেসড অন ইনভেষ্টমেন্ট এটা এমএসএমইৰ কন্ট্ৰিবিউশন কেনেকুৱা চাব গলে আমাৰ যে ভাৰতৰ জিডিপি সেই ভাৰতৰ জিডিপি 30% কন্ট্ৰিবিউশন এমএসএমইৰ পৰা আহে চাব দেই মনত ৰাখিবলগীয়া এটা কথা MSME contributes towards 30% of India's GDP. ঠিক সেইদৰে 110 million workers তেওঁলোকে employment দি আছে imagine আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন কিমান approximately 1.4 billion population এই 1.4 billion populationৰ যদি 110 millionক যদি MSME সমূহে যদি employment opportunity দি আছে it's tremendously contributing towards positive GDP and improvising life ঠিক সেইদৰে আমাৰ যি এক্সপোৰ্টত যি শেয়াৰ 49% শেয়াৰ তেওঁলোকে এক্সপোৰ্টত ধৰি ৰখা আমি দেখা পাইছো ঠিক সেইদৰে ইণ্ডাষ্ট্ৰিয়েল ইউনিট 96% অফ ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ অফ ইণ্ডিয়া ভাৰতৰ মেজৰিটি স্মল কোম্পানীজৰ হাততেই আছে বুলি আমি ক'ব পাৰো তাৰ উপৰি টোটাল ম্যানুফ্যাকচাৰিং আউটপুটত চাব গলে 38.4% কন্ট্ৰিবিউশন আমি দেখা পাওঁ এয়া হৈছে ওভাৰঅল কিছুমান আমি কন্ট্ৰিবিউশন ঠিক সেইদৰে কান্ট্ৰি টোটাল এক্সপোৰ্টৰ ক্ষেত্ৰত চাব গলে 0.3% ঠিক আছে 0.3% কান্ট্ৰি টোটাল এক্সপোৰ্টত আমি দেখা পাওঁ ইমান বিলাক পজিটিভ এক্সেস থকাৰ পিছতো এমএসএমই সমূহে কিছুমান চ্যালেঞ্জেস ফেস কৰি আছে যেনেকৈ লিমিটেড এক্সেস টু ফাইনান্স টেকনলজি এণ্ড স্কিল এটা আজি যদি মই entrepreneur হিচাপে কিবা এটা বিজনেস এটা যদি স্টাৰ্ট কৰিব খুজো এটা স্টাৰ্টআপ যদি ইনিশিয়েট কৰিব খুজো প্ৰথমতেই মই যেটো আটাইতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হম হেয়া হৈছে ফাইনান্স ইন দ্যাট কেস বেংকে মোক লোন দিবলে ৰেডি নহয় মই ক'ত যাব লাগিব হেতু কেস ক্ষেত্ৰত মই এঞ্জেল হয়নে এটা তেওঁলোকৰ ওচৰলে মই যাব লাগিব তেওঁলোকে মোক এটা পাৰ্টিকুলাৰ স্পেসিফিক এমাউন্ট তেওঁলোকে মোক লোন দিব এঞ্জেল ইনভেষ্টৰ্স বুলি হেকাৰণে আমি কওঁ ফৰিষ্টাৰ নিচিনা আমি তুলনা কৰিছো য'ত বেংকে যিহেতুকে আমাক লোন দিবলৈ ৰাজি নহয় ইন দ্যাট কেস এনেকুৱা ইনভেষ্টৰ ওচৰত যাব লাগিব যোনে আমাৰ কাৰণে ইন দ্য মোমেন্ট অফ ক্ৰাইসিস আমাৰ কাৰণে ফৰিষ্টা বা এঞ্জেলৰ নিচিনা কাম কৰে হেকাৰণে আমি এঞ্জেল ইনভেষ্টৰ্স বুলি কওঁ তাছত যদি আমি ফাইনান্স ইজ আ বিগ চ্যালেঞ্জ ঠিক আছে ফাইনান্স যদি আমাৰ প্ৰজেক্ট যদি আমি ভালদৰে পিচ কৰিব যদি পাৰিছো তেতিয়াহে আমি ইনভেষ্টৰ আমি এট্ৰাক্ট কৰিব পাৰিম যদি ভালদৰে প্ৰজেক্ট যদি পিচ কৰিব যদি পৰা নাই তেতিয়া হলে কেনেকৈ ইনভেষ্টৰ আমি এট্ৰাক্ট কৰিম আৰু সেইমতে ঠিকমতে যদি ফাইনান্স আহে তেতিয়াহে আমি ভাল টেকনলজি আৰু ভাল স্কিলৰ কথা আমি পাব পাৰিম যদি আসল যদি পইচাই নাথাকে স্কিলছ আমি কেনেকৈ ডেভেলপ কৰিম টেকনলজি কেনেকৈ আমি ডেভেলপ কৰিম আনফৰ্চুনেটলি এনে বিভিন্ন সমস্যাৰ বাবে প্ৰায় 2020-23 এই এনুৱেল ইয়াৰত আমি দেখা পাইছো প্ৰায় 10,000তকৈও ওপৰ MSME shut down হৈ যোৱা আমি দেখা পাইছো ঠিক আছে তাৰ উপৰি কাৰেন্ট প্ৰসপেক্টত heat stress is creating a lot of negative impact on MSME কাৰণ MSME চাওক মনত ৰাখিবলগীয়া কথা গ্ৰীণ হাউস গেছ এমিশন ট্ৰিমেন্ডাছলি যি আমাৰ সেউজ গৃহ গেছ যি আপোনাৰ গোলকীয় উষ্ণতাত কন্ট্ৰিবিউট কৰে এই সকলোবোৰত MSME প্লেজ আ মেজৰ ৰোল বৰ্তমান আমি কি ফোকাস কৰি আছো বৰ্তমান আমি ফোকাস কৰি আছো কেনেকৈ আমি গ্ৰীণ হাউস গেছক আমি কমাই পেলাই আমি গ্লোবাল ওয়াৰ্মিঙৰ ইজি ইম্পেক্ট নেগেটিভ ইম্পেক্ট বিলাক আমি কেনেকৈ ঠিক কৰিব পাৰো এইবোৰ বস্তুত আমি ফোকাস কৰি আছো বাট আনফৰ্চুনেটলি MSME সমূহে গ্ৰীণ হাউস গেছ এমিশন কৰা আমি দেখা পাওঁ হেহে আমি কেনেকুৱা ধৰণৰ ইনিশিয়েটিভ লোৱা উচিত প্ৰথমতে আমি সাস্টেইনেবল বিজনেস মেথডলজিস আমি এডাপ্ট কৰিব লাগিব সাস্টেইনেবল থিংকিং এবাউট দ্য ফিউচাৰ আমি ফিউচাৰ জেনাৰেশনৰ কথা ভাবি পেলাইহে আমি একোটা বিজনেস প্ৰেক্টিস ইনিশিয়েট কৰিব লাগিব ঠিক হেদৰে আমি ESG ফ্ৰেমৱৰ্ক এটা এডাপ্ট কৰিব লাগে ESG ফ্ৰেমৱৰ্ক মানে এনভাইৰনমেন্ট সোশ্যাল এণ্ড গভৰ্নেন্স ফ্ৰেমৱৰ্ক ঠিক আছে এনভাইৰনমেন্ট সোশ্যাল এণ্ড গভৰ্নেন্স ফ্ৰেমৱৰ্ক য'ত আমি দেখা পাওঁ যে আমাৰ যি বিজনেস এটা ৰান কৰিবৰ বাবে বিজনেস এটা চলাবৰ বাবে আমি কেনেকুৱাকে আমি কিহত ফোকাস কৰিব লাগে আমি কেনেকৈ চাওক কৰ্পোৰেট এথিক্স বুলি কিছুমান বস্তু থাকে কৰ্পোৰেট এথিক্স বুলি আমি যেতিয়া কওঁ কৰ্পোৰেট এথিক্সৰ তিনটা ইম্পৰ্টেন্ট পইণ্ট থাকে কৰ্পোৰেট এথিক্স ফোকাসেছ অন অবভিয়াছলি অন পিপল অন প্ৰফিট এণ্ড অন প্লেনেট
ঠিক আছে তো আমি 3P সিচুৱেশ্যন বুলি আমি ক'ব পাৰো এনে স্থলত আমি কিহত ফোকাস কৰিবলৈ ESG অলমোস্ট আমি কৰ্পোৰেট এথিক্স আমি অলপ ফোকাস কৰাটো নেসেসাৰী য'ত আমি কি দেখা পাইছো প্লেনেটৰ বিষয়ে আমি ভাবিছো মানে আমি টুৱাৰ্ডছ এনভাইৰনমেন্ট আমি চিন্তা কৰিছো সোশ্যাল মানে আমি মানুহৰ কথা আমি চিন্তা কৰিছো আৰু অবভিয়াসলি গভৰ্নেন্স ভালদৰে ৰুলছ এণ্ড ৰেগুলেশনছ আমাৰ ৰাখিবই লাগিব আৰু যেতিয়া বিজনেস যেহেতুকে হয় প্ৰফিট মাৰ্জিন আমি চাবই লাগিব কৰ্পোৰেট সেক্টৰত ঠিক আছে আৰু এই সকলোবোৰ ভালদৰে এথিক্স ফলো কৰি যদি আমি বিজনেস প্ৰেক্টিস যদি কেৰি কৰি যাবলৈ সক্ষম হওঁ তেতিয়াহে আমাৰ গোটেই সিচুৱেশনটো এটা পজিটিভ ডিৰেকশ্যনত আগবাঢ়ি যাব তাৰ পিছত আমি চাব গলে ওভাৰঅল আৰু কিছুমান সৰু সুৰা পইণ্ট যিবোৰ সৰু সুৰা বুলি কৈছো যদিও যথেষ্ট ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ পইণ্ট এনশ্যোৰ গুড লেবাৰ প্ৰেক্টিছ তেওঁলোকৰ লেবাৰ সকলৰ আমি এটা ভাল আমি এটা এনভাইৰনমেন্ট তেওঁলোকক দিব লাগে মিনিমাম ৱেজেছ তেওঁলোকৰ বাবে ৰাখিব লাগে working conditions তেওঁলোকৰ ভাল হোৱা উচিত মহিলাৰ সেফটিও খুব নেসেসাৰী এই সকলোবোৰ প্ৰপাৰলি যদি আমি চালি জাৰি আমি যদি এনেকুৱাকে ফ্ৰেমৱৰ্কছ বিলাকে NGRBC ৰ গাইডলাইনছ হওক ESG ফ্ৰেমৱৰ্ক হওক এই সকলোবিলাক যদি আমি আগবঢ়াই নিব পাৰো তেতিয়াহে আমি এটা প্ৰপাৰ MSME ৰ যিসমূহ চ্যালেঞ্জ এই চ্যালেঞ্জসমূহ আমি টেকল কৰিব পাৰিম বুলি আমি আশাবাদী তাৰোপৰি যদি আজি ফিনান্সিয়েল গভৰ্নমেন্ট বা ইনভেষ্টৰ সকলে যদি ফিনান্সিয়েল ইনভেষ্টিভ যদি ফিনান্সিয়েল ইনসেন্টিভ যদি দিয়ে বোলে আজি MSME যদি আজি প্ৰো প্লেনেট যদি কিবা ইনিশিয়েটিভ লোৱা আমি দেখা পাইছো সাস্টেইনেবল এণ্ড যদি তেওঁলোকে কিবা এটা ইনিশিয়েটিভ লৈছে তেনে ক্ষেত্ৰত গভৰ্নমেন্ট বা ইনভেষ্টৰ সকলে যদি ফাইনান্সিয়েল ইনসেন্টিভ এটা যদি দিছে বোলে ৰিৱাৰ্ড কৰিছে হয়নে এনেকুৱা মেথডেৰে আমাক কি কৰিব আমাক অনুপ্ৰেৰণা যোগাব আৰু যোনে এনেকুৱা ধৰণৰ প্ৰেক্টিস এডাপ্ট কৰা নাই দে উইল অলসো বি ইনস্পায়াৰ্ড যে আচ্ছা মই সাস্টেইনেবল প্ৰেক্টিস এডাপ্ট কৰিলেছোন মুকচোন গভৰ্নমেন্টে আৰু বেছি অফাৰ দি আছে তেনেকুৱাকে উই কেন ক্ৰিয়েট a psychology among the people ঠিক হেদৰে আমাৰ যি গ্ৰীনিং MSME সিডবিৰ এটা প্ৰগ্ৰাম আছে গ্ৰীনিং MSME ৰ মেইন এইম কি গ্ৰীনিং MSME ৰ মেইন এইম হৈছে আমি কি দৰে MSME সমূহ এনাৰ্জি এফিশিয়েন্ট আৰু এনভাইৰনমেন্টালি সাস্টেইনেবল টেকনলজিৰ মাধ্যমেৰে আমি MSME সমূহ যাতে আমি ৰান কৰিব পাৰো এই ফোকাসটো ৰখা হৈছে আপোনালোকৰ বাবে এই আৰ্টিকলটোৰ পিছত মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটাও ৰখা হৈছে economic growth in the recent past has been led by an increase in labor activity explain the statement suggest the growth pattern that will lead to creation of more jobs without compromising labor productivity ঠিক আছে এই উত্তৰটো আপোনালোকে লিখি পেলাই আমাক পঠিয়াবলে নাপাহৰিব নেক্সট আহক প্ৰিলিম স্পেসিফিক AI washing কাক কয় নামটো শুনি washing শব্দটো শুনি পেলাই দেখিছে washing machine মানে কি বৰ্তমান কি কাৰণে এই সিচুৱেশনটো আহিছে কাৰণ বৰ্তমান দেখা গৈছে বহুতো কোম্পানী কি কৰিছে AI washing তেওঁলোকে ইউজ কৰি আছে তেওঁলোকে এনেকুৱা ধৰণৰ ইনষ্টেন্সেস তেওঁলোকে ইউজ কৰি আছে AI washing টাৰ্মটো আসলতে আমি গ্ৰীণ washingৰ পৰা আমি ডিৰাইভ কৰা বুলি ক'ব পাৰো গ্ৰীণ washing মানে কি ইমাজিন কৰক আপুনি গুটেই এটা বস্তু গ্ৰীণ ওয়াশ কৰিছে গ্ৰীণ মানে কি গ্ৰীণ শব্দটো যেতিয়াই থাকে গ্ৰীণ শব্দটো মানে কি বুজায় ইকো ফ্ৰেন্ডলি বুজায় মনত ৰাখিব ইকো ফ্ৰেন্ডলি বুজোৱা হয় ঠিক আছে গ্ৰীণ washing মানে আজি ইমাজিন কৰক আপোনাৰ এটা কোম্পানী আছে আৰু আপোনাৰ কোম্পানীটো সাপোজ ধৰি লওক 25% environmental friendly ঠিক আছে 25% environmentally friendly on the other hand আপুনি লেবেলিং কৰি পেলাই আপুনি কি দেখুৱাইছে আপুনি কৈছে যে আপোনাৰ কোম্পানীটো কি হয় 75% it's sustainable it's environment friendly তাৰ মানে আপুনি কি কৰিছে যিমান নহয় আমি হিমান দেখুৱাই আছো আমি হিমান ইকো ফ্ৰেন্ডলি আমি দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু তাকে কোৱা হয় গ্ৰীণ washing এটা যেনেকৈ গ্ৰীণ washing টাৰ্মিনোলজিটো বহুতো কোম্পানীয়ে ব্যৱহাৰ কৰে ঠিক সেইদৰে টাৰ্মিনোলজি বুলি নকওঁ গ্ৰীণ washing এই সিস্টেমটো এই মেথডটো এই প্ৰেক্টিছসমূহ যেহেতুকে বহুতো কোম্পানীয়ে এডাপ্ট কৰি লৈছে ঠিক সেইদৰে বৰ্তমান কনটেক্সটত আৰ্টিফিশিয়েল ইন্টেলিজেন্সৰ ব্যৱহাৰ যিমান বাঢ়ি গৈছে বিভিন্ন কোম্পানী বিভিন্ন ষ্টাৰ্টআপ তেওঁলোকে নিজকে কেনেকৈ মাৰ্কেটিং কৰি আছে তেওঁলোকে নিজকে AI washing or prospect of marketing কৰিছে তাৰ মানে যেটা এটা কোম্পানী এটা তেওঁলোকে যেতিয়া ইনিশিয়েট কৰে বা ষ্টাৰ্টআপ এটা যেতিয়া খুলে তেওঁলোকে কি কয় that they have been using artificial intelligence তেওঁলোকে নিজৰ কোম্পানীৰ প্ৰডাক্টিভিটি ইনক্ৰিজ কৰিবৰ কাৰণে হওক মাৰ্কেটিং ইনক্ৰিজ কৰিবৰ কাৰণে হওক সাস্টেইনেবিলিটি ইনক্ৰিজ কৰিবৰ কাৰণে হওক ওভাৰঅল অল ৰাউন্ড ডেভেলপমেন্টৰ কাৰণে তেওঁলোকে AI ব্যৱহাৰ কৰা বুলি তেওঁলোকে ক্লেম কৰে আৰু আমি সকলোৱে গম পাও AI is expensive
হয়নে এ আমাৰ ফ্ৰীতে পোৱা ChatGPT ৰ নিচিনা AI নহয় obviously expensive AI ব্যৱহাৰ কৰিব লাগিব এটা expensive যদি হয় তেনেহলে মই suppose এটা startup হিচাপে মই কৈছো যে I am going to use AI মই যদি AI use কৰো this and that this kind of profits we will be able to make আপুনি তে মই যেটা pitch কৰিলো you are now impressed by my pitching আপুনি impressed হৈ গল আপোনাৰ হাতত টকা আছে আপুনি ইনভেস্টৰ হিচাপে এটা এমাউন্ট মোক দি দিলে মই টকা ললো টকা লৈ পেলাই কিন্তু মই AI ব্যৱহাৰ কৰা নাই হে টকাখিনি মই মোৰ পকেটত হুমুৱালো আৰু instead of using AI মই এটা normal procedure-ত মই ধীৰ গতিত মই গৈ আছো are you getting the point মই টকা লৈ পেলাই AI ব্যৱহাৰ কৰি পেলাই profit margin মই increase কৰিম বুলি মই টকা লৈছো but on the other hand মই AI use কৰা নাই আৰু এনে স্থলত এইবোৰকে কি বুলি কোৱা হয় ইয়াকে কোৱা হয় AI washing ঠিক আছে এনে স্থলত আমি কি দেখা পাও ইনভেষ্টমেন্টত গুটেখন মিসগাইডেন্স এটা আহি যায় ইনভেষ্টমেন্ট বেছিকে কৰি দি আসাম মানুহে হয়নে Moving on to the next news, Aid for Trade Initiative. A4T বুলিও কোৱা হয় Aid for Trade Initiative. আমাৰ যি World Trade Organization এখন ৰিপৰ্ট এখন পাবলিশ কৰিছে ৰিসেন্টলি আৰু এই ৰিপৰ্টখনৰ নামে হৈছে Aid for Trade in Action, supporting the transition to clean energy. ঠিক আছে কোড হৈছে আলটিমেটলি এই WTO ৰ যি মিটিংখন এই মিটিং আৰম্ভণি আমি WTO ৰ হংকং মিনিষ্টেৰিয়েল কনফাৰেন্স 2005 চনতে আমি দেখা পাওঁ মেইন এইম কি মেইন এইম হৈছে যিসমূহ আমাৰ পৃথিৱীৰ যিসমূহ ডেভেলপিং ইকনমি সেই ডেভেলপিং ইকনমিক কেনেকৈ আমি মোবিলাইজ কৰিব পাৰো কেনেকৈ আমি সাপোৰ্ট দিব পাৰো কেনেকৈ তেওঁলোকৰ সাপ্লাই চেইন আমি কেনেকৈ বৃদ্ধি কৰিব পাৰো ইনফ্ৰাষ্ট্ৰাকচাৰছ কেনেকৈ ডেভেলপ কৰিব পাৰো সো দ্যাট ডেভেলপিং ইকনমিৰ পৰা তেওঁলোক যাতে ডেভেলপড ইকনমিৰ মুখী যাতে তেওঁলোক আগবাঢ়িবলৈ সক্ষম হয় আৰু অবভিয়াসলি এনেবোৰ যেতিয়া প্ৰসেস এনেবোৰ কাম কৰিবৰ বাবে what we need to focus আজিৰ ডেটত আমি ফোকাস কৰিব লাগিব ক্লিন এনাৰ্জিৰ প্ৰসপেক্টটো আমি ফোকাস কৰাটো নেসেসাৰী ঠিক আছে ক্লিন এনাৰ্জি কাৰণ বৰ্তমান যিহেতুকে এনভাইৰনমেন্টত যথেষ্ট ক্ষতি সাধন হোৱা আমি দেখা পাইছো তেনে স্থলত যদি আমি কিবা এনভাইৰনমেন্ট ফ্ৰেন্ডলি ইনিশিয়েটিভ যদি আনিব পাৰো তেতিয়াহে আমাৰ কিবা নহয় কিবা আমি ভাল দিশত আমি আগবাঢ়িব পাৰিছো বুলি আমি ক'ব পাৰিম মুভিং অন টু দা নেক্সট নিউজ খুব কমন এটা নিউজ সাউথ চাইনা সি কনসাৰ্ন কি কাৰণে কনটেক্সটত আহিছে কাৰণ চাওক আকৌ আমাৰ যি সাউথ চাইনা সাগৰত চীনৰ যি ডমিনেন্স সেই ডমিনেন্স যি কাৰেন্ট ষ্টেটাস কি হয় কাৰেন্ট ষ্টেটাস আছে চাইনাৰ ডমিনেন্স সেই চাইনাৰ ডমিনেন্স যাতে কমাব লাগে চেঞ্জ হোৱা উচিত এই বস্তুটোৰ বাবে ইন্ডিয়াই কনসাৰ্ন দেখুৱা আমি গম পাইছো বৰ্তমান যি চাইনাৰ ডমিনেন্স সেই চাইনাৰ ডমিনেন্স কিছু সংখ্যক হলেও at least we need to negate this is the concern of India এটা South China Sea বুলি কলে আপোনালোকে চাওক AI হৈছে আমাৰ South China Sea semi enclosed sea বুলি ক'ব পাৰে almost এইখিনি landlocked এয়াও অলপ লেণ্ডলক এইবিলাক সৰু সৰু আইল্যান্ড আৰু তাৰ পিছত এইফালে অলপমান আমি মুকলি দেখা পাওঁ সেইকাৰণে সেমি এনক্লোজড সি বুলি কওঁ আৰু লোকেশন যদি চাওঁ ওয়েস্টাৰ্ণ পেচিফিক ওশান মনত ৰাখিব আমাৰ যি পেচিফিক ওশানৰ ওয়েস্টাৰ্ণ পাৰ্টত আমি সাউথ চাইনা সি আমি দেখা পাওঁ ঠিক আছে আমাৰ সাউথ চাইনা সি আৰু লগতে ইষ্ট চাইনা সি দুয়ো মিলি পেলাই কি ফৰ্ম কৰে চাইনা সি ফৰ্ম কৰে মনত ৰাখিব এতিয়া আমাৰ যি সাউথ চাইনা সি যি 9 ড্যাশ লাইন এই গেডাল দেখিছে 1 2 3 4 5 6 7 8 9 এই 9 ড্যাশ লাইন এনেকে আকি পেলাই চাইনাই কি কৰিছে এই পাৰ্টিকুলাৰ ৰিজনৰ যিসমূহ এই পাৰ্টিকুলাৰ ৰিজনৰ ভিতৰত থকা যিসমূহ আইল্যান্ডস সেই আইল্যান্ডস বুৰক নিজৰ বুলি চাইনাই ক্লেইম কৰিবলৈ ধৰিছে এটা চাইনাইটো অৰুণাচল প্ৰদেশকো নিজৰ বুলি ক্লেইম কৰে ঠিক সেইদৰে চাইনাই দেখুৱাইছে যে এই 9 ড্যাশ লাইন চাইনাই আকি দিছে তেওঁলোকৰ মতে সেই তাহানিতে তেওঁলোকৰ ৰজাই এইবোৰ অঞ্চলত rule কৰিছিলে সেইকাৰণে this land belongs to China তেনেকে চাব গলে আমাৰ ছোলা এম্পায়াৰো চাব গলে ইন্দোনেছিয়াত এসময়ত মালয়েছিয়া ইন্দোনেছিয়া এই সকলোতে আমাৰ ছোলা এম্পায়াৰো rule কৰিছিলে from that prospect Malaysia Indonesia should also technically belong to India right anyway বুজি পাইছে hopefully মই কি ক'ব খুজিছো এটা যিবোৰ
এই 9 ডেশ লাইনৰ ভিতৰত থকা যিবোৰ ডিস্পিউটেড আইলেণ্ড চাওক পেৰাচেল আইলেণ্ড স্পাৰ্টলি আইলেণ্ড স্কাৰবৰগ shoal এই অঞ্চলখিনি দেখা পাইছে পেৰাচেল আইলেণ্ড China has occupied all the Paracel Islands but also claimed by Vietnam and Taiwan. এটা কথাটো হল Paracel Islandক China এটো অকুপাই কৰি ৰাখিছে কিন্তু ভিয়েটনামেও নিজৰ বুলি কয় টাইৱানেও নিজৰ বুলি কয় তো চাইনা ভিয়েটনাম টাইৱান সকলোৰে মাজত এটা ইস্যু আমি দেখা পাওঁ ঠিক সেইদৰে স্পাৰ্টলি আইলেণ্ড চাইনাই ক্লেইম কৰে টাইৱানে ক্লেইম কৰে ফিলিপাইনে ক্লেইম কৰে মালয়েছিয়াই ক্লেইম কৰে স্কাৰবৰগ shoal কোনে ক্লেইম কৰে চাইনাই ক্লেইম কৰে টাইৱানে ক্লেইম কৰে ফিলিপাইনে ক্লেইম কৰে এই গোটেইবিলাক কি কাৰণে এনে সিচুৱেচন হৈছে কাৰণ এই আইলেণ্ডসমূহ চাইনাৰ পৰা ওচৰ ভিয়েটনামৰ পৰা আপুনি দেখা পাইছে ওচৰ ঠিক আছে ফিলিপাইনৰ পৰা ওচৰ টাইৱানৰ পৰা ওচৰ তো সেইমতে সবে নিজৰ থিওৰি লৈ পেলাই তেওঁলোকে সকলোৰে সময়ত কোনোবা নহয় কোনোবা সকলোৰে ৰজাই হয়তো সেইবোৰ জেগাত তেওঁলোকে ডমিনেট কৰিছিলে এণ্ড এভৰিৱান ইজ ক্লেইমিং দেয়াৰ টেৰিটৰি ৰাইট নাও আৰু আজিৰ এনএমএছৰ যি শেষৰটো নিউজ সেই শেষৰটো নিউজত আমি দেখা পাইছো গাৰ্লছ মাষ্ট অপ্ট ফৰ সায়েন্স মেথছ ডক্টৰ ইন্দিৰা বৰদলৈ তেখেত এগৰাকী সাকসেসফুল এষ্ট্ৰফিজিষ্ট তেখেতে কি কৈছে যে বৰ্তমান সময়ত women or girls তেওঁলোকে কি কৰিব লাগে সায়েন্স আৰু মেথছত তেওঁলোকে ফোকাস কৰাটো নেসেসারি অৰ্থাৎ ইয়াৰ থ্ৰুৰে আমি STEM education STEM মানে science technology engineering and mathematics STEM educationত girl studente কেনেকুৱাকে ইনভলভ হোৱা উচিত আৰু হেমতে কেনেকে জব অপৰচুনিটি গ্ৰেব কৰিব লাগে তাৰ ওপৰতে এই আৰ্টিকেলটো আমি দেখা পাইছো আমাৰ যি ইন্টাৰনেশ্যনেল ডে অফ উইমেন এণ্ড গাৰ্লছ ইন সায়েন্স 2024 এই ইন্টাৰনেশ্যনেল ডে অফ উইমেন এণ্ড গাৰ্লছ ইন সায়েন্স 2024 ৰ থিম আমি দেখা পাইছো উইমেন এণ্ড গাৰ্লছ ইন সায়েন্স লিডাৰশ্বিপ a new era for sustainability ঠিক আছে আৰু আমাৰ সাস্টেইনেবিলিটি এচিভ কৰিবৰ কাৰণে মই এদিন আপোনালোকক এই প্ৰশ্নটো আগতেও সুধিছিলো আজি যদি আমি এনভাইৰনমেন্ট ফ্ৰেন্ডলি প্ৰেক্টিস যদি আমি বিচাৰো বা আমি ইন ফিউচাৰ সাস্টেইনেবিলিটি যদি আমি এচিভ কৰিব বিচাৰো হাউ ইজ দ্য ৰোল অফ উইমেন ইম্পৰ্টেন্ট অৰ why is the role of women important কি কাৰণে women education বা women education কি দৰে সাস্টেইনেবিলিটি এচিভ কৰাত আমাক সহায় কৰে এই বিষয়ে মই আপোনালোকক আগতেও সুধিছিলো আজিও পুনৰ সুধিছো যদি আপোনালোকে পাহৰি গৈছে প্লিজ কমেন্ট সেকশনত কমেন্ট ডাউন কৰি পেলাই মোক জনাবলে নাপাহৰিব মই পুনৰ সুধিছো আজি যদি women আজি যদি আমি womenৰ এডুকেশ্যনত যদি ফোকাস কৰো স্পেশালি STEM prospectত যদি আমি ফোকাস কৰো how will it help in achieving sustainable environment বা overall sustainability সকলো prospectতে sustainability আমি কেনেকে achieve কৰিবলৈ সক্ষম হ'ম ইতিমধ্যে মই SDG ৰ কথা কৈছোৱে যি SDG 17টা SDG আমি 2030 চনৰ ভিতৰত আমি achieve কৰিব লাগিব তাৰে ভিতৰতে যেটো আমাৰ SDG 5 এ কিহৰ কথা কয় জেন্ডাৰ ইকুৱেলিটিৰ কথা কয় হয়নে জেন্ডাৰ ইকুৱেলিটিৰ কথা কয় জেন্ডাৰ ইকুৱেলিটি কেনকে এচিভ কৰিব পৰা যায় জেন্ডাৰ প্যাৰিটি আনফৰচুনেটলি আমাৰ যি ডেটা অনুসৰি আমি কি দেখা পাওঁ তিনি ভাগৰ এভাগহে মাত্ৰ তিনি ভাগৰ ভিতৰত মাত্ৰ এভাগহে আমি মহিলা দেখা পাওঁ women in leadership position in science আজি সায়েন্স বহুতে পঢ়িছে ময়ো সায়েন্স পঢ়া but you cannot see me taking any leadership position here হয়নে in that case ঠিক হেদৰে যি সকল মহিলা এটা সায়েন্স পঢ়িলেই নহব সায়েন্স পঢ়ি পেলাই তেওঁলোকে যদি লিডাৰশ্বিপ পজিশন যদি একুৱায়াৰ কৰিবলৈ সক্ষম হয় তেতিয়াহে আমি সাস্টেইনেবল এনভাইৰনমেন্টৰ দিশত অকল এনভাইৰনমেন্ট বুলি নহয় ওভাৰঅল আমাৰ যি সাস্টেইনেবিলিটি এই ওভাৰঅল সাস্টেইনেবিলিটি এচিভ কৰাত আমাৰ বহুতো ইজি প্ৰসেস হৈ যাব STEM কি হয় মই আপোনালোকক কলবে এতিয়া ইনফৰমেশন হিচাপে 43 of STEM graduates in India are women which is highest in the world কিন্তু দেই চাওক পৃথিৱীৰ ভিতৰতে maximum আমি দেখা পাইছো 43% of Indian women are involved in STEM কিন্তু STEMত involved হোৱাৰ পিছতো STEM জবত আমি দেখা পাইছো mere 14% and you can consider me as one of the biggest example after completing my integrated MSc in bioscience and biotechnology bioscience bioinformatics biotechnology এনেকুৱা এটা সেক্টৰত মই মোৰ integrated MSc complete কৰাৰ পিছতো I am not pursuing any STEM job this is where the things are involved so I belong to this category I belong to this 43% of STEM graduate but I am excluded here হয়নে
মই এই ইয়াতে 14% যিহেতুকে হয় আমাৰ নিচিনা মানুহ হয়তো বহুতো গ্ৰেজুৱেশ্যন হৈ পেলাই তেওঁলোকে সেই ফিল্ডৰ পৰা হয়তো ওলাই আহিছে বিভিন্ন কাৰণত ওলাই অহা আমি দেখা পাওঁ তো এনে স্থলত একচুৱেলি উই নিড টু ফ'কাছ কি কাৰণে ইছ্যুজ ক'ত হৈ আছে এই সকলোবিলাক একচুৱেলি চালি জাৰি চোৱাটো নেচেচাৰী আৰু লিডাৰশ্বিপ পজিশ্যনত যদি উইমেন থাকে লিডাৰশ্বিপ পজিশ্যনত উইমেন থাকিলে যথেষ্ট আমাৰ দেশ বুলিয়ে নহয় গোটেই পৃথিৱীখন আগবাঢ়ি যাবলৈ সক্ষম হয় ইউনেস্কো এণ্ড ইউএন উইমেন লিডাৰ্ছ তেওঁলোকে কি কৰিছে 8 আৰু 9 ফেব্ৰুৱাৰীত তেওঁলোকে গেডাৰ হৈ পেলাই তেওঁলোকে ইণ্টাৰনেশ্যনেল ডে অফ উইমেন এণ্ড গাৰ্লছ ইন ছায়েন্স তেওঁলোকে উদযাপন কৰা আমি দেখা পাওঁ ঠিক আছে আৰু সাইন্টিফিক লিডাৰশ্বিপত ইনোভেটিভ এপ্ৰোচ ডিফাৰেণ্ট পাৰ্সপেক্টিভ ডাইভাৰ্ছ পাৰ্সপেক্টিভ আজি এজন পুৰুষৰ যেনেকুৱা ধৰণৰ মাইণ্ডছেট উইমেনৰ মাইণ্ডছেট যথেষ্ট বেলেগ তো সকলোৰে ইনক্লুচিভ প্ৰচেছ আমি এডাপ্ট কৰাটো নেচেচাৰী ষ্টেম এডুকেশ্যনৰ কাৰণে আমি কি দেখা পাইছোঁ গভৰ্ণমেণ্ট ইনিচিয়েটিভ আমি কি দেখা পাইছোঁ আমি দেখা পাইছোঁ যে গভৰ্ণমেণ্টে স্কলাৰশ্বিপ প্ৰভাইড কৰি আছে কেৰিয়াৰ কাউন্সেলিং প্ৰভাইড কৰা আমি দেখা পাইছোঁ ইছৰ' IBMৰ নিচিনা ডাঙৰ অৰ্গেনাইজেশ্যনসমূহে ষ্টেম স্কিল ডেভেলপমেণ্টত ফ'কাছ কৰা আমি দেখা পাইছোঁ তাৰপিছত পেৰেণ্টেল এণ্ড টিচাৰ এৱেৰনেছ ঠিক আছে পেৰেণ্টছৰ মাজত সজাগতা টিচাৰ্ছৰ মাজত সজাগতা এই সকলোবোৰ বৰ্তমান প্ৰস্পেক্টত যি আমাৰ এমাৰ্জিং টেকনলজি যিবিলাক এমাৰ্জিং টেকনলজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ক'ব পাৰে ছেমি কণ্ডাক্টৰ্ছ ক'ব পাৰে কোৱাণ্টামৰ কথা ক'ব পাৰে এনেবোৰ টেকনলজিত যি আমাৰ প্ৰস্পেক্টছ ফিউচাৰ এই ফিউচাৰৰ বিষয়ে আমি টিচাৰ্ছৰ মাজতো সজাগতা বৃদ্ধি কৰাটো নেচেচাৰী পেৰেণ্টছৰ মাজতো আমি সজাগতা বৃদ্ধি কৰাটো নেচেচাৰী আনফৰ্চুনেটলি বহুতৰ পেৰেণ্টছে কয় হ'ব পঢ়িলি আৰু কিমান হেৰি কৰক বেছি খাটি কৰিব লাগিব কেইদিনমান পিছততো বিয়াই হৈ যাব লাগিব তাৰ বিনিময়ত কি কৰ হ'ব দে BEdটো পঢ় তাৰপিছত টেটৰ জব লগে See, I'm not defaming anyone. But some realistic viewpoint মই কৈ আছো কাৰণ women are expected to do a lot of things হয়নে আমাৰ পৰা যথেষ্ট এক্সপেক্ট কৰা হয় যে ঘৰখন চম্ভালিব লাগিব কেৰিয়াৰটো ঠিককে ৰাখিব লাগিব বা ইফ পচিবল কেৰিয়াৰটো এৰি দিলেও কাৰো একো মতলব নাই বাট ইমানখিনি পঢ়াৰ পিছত কেৰিয়াৰ এটানো কেনেকৈ এৰি দিওঁ যথেষ্ট এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি যায় আৰু সেয়েহে চাব গ'লে ষ্টেমৰ যি কেৰিয়াৰ ষ্টেমৰ যি স্কিলছ এইবিলাকৰ প্ৰতি পেৰেণ্টছ হওক টিচাৰ্ছ হওক আমি ভালদৰে আমি এডভাইচ দিয়াটো নেচেচাৰী ইমানখিনি সজাগতা বৃদ্ধি কৰাটো নেচেচাৰী যে আজি যদি নৰ্মেল নটকে যদি ছায়েন্স বা ষ্টেমত যদি তেওঁলোকে ফ'কাছ কৰে স্পেচিয়েলি টেকনিকেল প্ৰস্পেক্টছ ইঞ্জিনিয়াৰিং প্ৰস্পেক্টছত যদি ফ'কাছ কৰা দেখা পাওঁ তেতিয়াহ'লে সেই ফিল্ডত যদি তেওঁলোক থাকি যায় তেতিয়াহ'লে পে স্কেল এটলিষ্ট 24% হায়াৰ পে স্কেল কিন্তু হয় নৰ্মেলতকৈ ঠিক আছে এণ্ড ইন দি আপকামিং ইয়াৰ্ছ 80% অফ জব এই ফিল্ডটোৱে কিন্তু ডমিনেট কৰিব এইটো খুব মনত ৰাখিবলগীয়া এটা বিষয় হয়নে মনত ৰাখিবলগীয়া এটা বিষয় তাৰপিছত চাব গ'লে হাৰ্ড এণ্ড ছফ্ট ষ্টেম স্কিলছ হাৰ্ড এণ্ড ছফ্ট ষ্টেম স্কিলছ আৰ ইম্পৰ্টেণ্ট চাইণ্টিফিক এক্সপেৰিমেণ্টছত এনকাৰেজ কৰা নেচেচাৰী আৰু উইমেনকো আমি কেনেকুৱাকৈ আমি লিডাৰশ্বিপত আমি আগবঢ়াই নিব পাৰোঁ women should be physically, mentally, socially healthy and confident self-leaders. সিমানখিনি কনফিডেন্স বিল্ড আপ কৰাত আমি সহায় কৰিব লাগিব আৰু বৰ্তমান সায়েন্স টেকনলজি ইনোভেশ্যন আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তেনেকৈ আগবাঢ়ি গৈছে গোটেইখিনি বস্তু কাৰেণ্ট প্ৰস্পেক্টছ আপ টু ডেট গোটেইখিনি ৰখাটো নেচেচাৰী তাৰোপৰি এজ আই হেভ টল্ড কিদৰে সকলোবোৰ এচিভ কৰাৰ পিছতো ফেমিলি সোসাইটি কেৰিয়াৰ কেনেকৈ আমি বেলেঞ্চ কৰি মুঠৰ পৰা এটা হেপী এনভাইৰনমেণ্টত আমি আগবাঢ়িব লাগে সেইটোও আমি ফ'কাছ কৰিব লাগে তেতিয়াহে আল্টিমেটলি কাৰণ চাওক অকল কেৰিয়াৰ বুলি ক'লেই নহ'ব অকল কেৰিয়াৰ বুলি কৈ পেলাই আপুনি ইফালে ফেমিলি আৰু সোসাইটিক যদি আপুনি নিগেট কৰি দিয়ে একেবাৰে নোহোৱা কৰি দিয়ে আপুনি ইউ ৱাৰ বৰ্ণ এজ আ ফিমেল আপোনাৰ যি ফেমিনাইন এনাৰ্জি সেই ফেমিনাইন এনাৰ্জিয়ে নোহোৱা হৈ যাব ঠিক আছে আৰু হ্যাপি লাইফৰ কাৰণে এভৰিওয়ান হেজ देयर ओन প্ৰায়ৰিটিজ ৰাইট এভৰিওয়ান হেজ देयर ओन প্ৰায়ৰিটিজ সেই প্ৰায়ৰিটিজ সেট কৰি পেলাই আগবাঢ়ি যোৱা নেচেসাৰী এণ্ড এজ আ উইমেন ৱান্ট ফেমিলি উইমেন ৱান্ট সিকিউৰিটি উইমেন ৱান্ট ফেমিলি হয়নে এনেকুৱা খুব কম সংখ্যক মহিলা পোৱা যাব যোনে কেতিয়াও না মই ফেমিলি আই এম নট এট অল ইণ্টাৰেষ্টেড ইন ফেমিলি বুলি ক'ব উইমেন ৱান্ট ফেমিলি ইন দ্যাট কেছ balancing family, society and career is tremendously important. তাৰপিছত leadership role যেটা play কৰিব এটা diverse team এটা lead কৰিব লাগিব হয়নে যাৰ honest decision making কৰিব পাৰিব passion থাকিব লাগিব enthusiasm থাকিব লাগিব ঠিক আছে and women leaders should mentor and provide special training and fellowship to talented young ladies to help them lead in the future আজি
women can only inspire women. That's something tremendously important. আজি যদি মহিলাই যদি মহিলাক ইনস্পায়াৰ নকৰে তেতিয়াহ'লে কোনে কৰিব সেইকাৰণে তেখেতসকলে মেণ্টৰ হিচাপে ফিউচাৰ আপকামিং জেনেৰেশ্যনত মেণ্টৰ হিচাপে বাকী উইমেনক আগবঢ়াই নিয়া তেওঁলোকৰ দায়িত্ব এতিয়া ইনিচিয়েটিভছ আমাৰ উইমেন পাৰ্টিচিপেশ্যন প্ৰমোট কৰাৰ কাৰণে ইনিচিয়েটিভছ এটা হৈছে আমাৰ বিজ্ঞান জ্যোতি স্কিম জেণ্ডাৰ এডভান্সমেণ্ট ফৰ ট্ৰান্সফৰ্মিং ইনষ্টিটিউশ্যন স্কিম গতি স্কিম মনত ৰাখিব ঠিক সেইদৰে আমাৰ নলেজ ইনভলভমেণ্ট ৰিচাৰ্চ এডভান্সমেণ্ট থ্ৰু নাৰ্চাৰিং যাক আমি কিৰণ স্কিম বুলি আমি কৈছোঁ তো মনত ৰাখিব আমাৰ গতি স্কিম কিৰণ স্কিম আৰু আমাৰ বিজ্ঞান জ্যোতি স্কিম আছে টু প্ৰমোট উইমেন পাৰ্টিচিপেশ্যন আৰু আপোনালোকৰ বাবে শেষত explain the theme of International Day of Women and Girls in Science 2024 and its significance in the context of achieving sustainable developmental goals. ইয়াকে কৈ মই আজিৰ নিউজ পেপাৰ মেড চিম্পল চিৰিজৰ সামৰণি মাৰিছোঁ যদি আপোনালোকে NMST চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব শেষত মই মহাশ্বেতা গোস্বামী আপোনালোকক বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ